নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোলৈ আন্তৰিক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, বৰ্তমান এতিয়া পবিত্ৰ শাওণ মাহ চলি আছে আৰু এই পবিত্ৰ শাওণ মাহটো হৈছে ভগৱান শিৱ ভগৱানৰ ভক্তসকলৰ বাবে খুবেই পবিত্ৰ মাহ। এই মাহটোত ভগৱান শিৱক আৰাধনা কৰি ভক্তসকলে তেওঁলোকৰ মনৰ ইচ্ছা আকাংক্ষা পূৰ্ণ কৰে। কিন্তু প্ৰিয় দৰ্শক, আপুনি এই পবিত্ৰ শাওণ মাহত ভগৱান শিৱক পূজা কৰকেই বা নকৰকেই আপুনি আপোনাৰ ঘৰৰ সকলো সদস্যই কেইটামান বস্তু খোৱাৰ পৰা এই মাহটোত বিৰত থাকিব লাগিব। আপুনি যদি এই মাহটোত এনে বস্তু সেৱন কৰে বা আপুনি যদি খায়, তেতিয়াহ'লে আপোনাৰ শৰীৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। লগতে প্ৰিয় দৰ্শক, আপুনি এনে বস্তু এই মাহত সেৱন কৰিলে শিৱ ভগৱানৰ কোপ দৃষ্টিও আপোনাৰ ওপৰত পৰিব, যাৰ ফলত আপুনি বিভিন্ন সমস্যা বিভিন্ন বেমাৰ আজাৰৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে আমি আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰা হৈছে। আপুনি এই পবিত্ৰ শাওণ মাহত কি বস্তু আপুনি সুস্বাস্থ্য সবল হৈ থাকিবৰ বাবে আপুনি খোৱাৰ পৰা বিৰত থাকিব লাগিব। আপুনি গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লৈ আপুনি কি বস্তু খোৱাৰ পৰা এই মাহটোত বিৰত থাকিব, যাৰ ফলত আপুনি বহু সুফল পাব। লগতে আপুনি ভগৱান শিৱৰ কৃপা দৃষ্টিও লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। আজিৰ এই ভিডিঅ'টোত প্ৰিয় দৰ্শক, আমি যিকেইটা বস্তুৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, এইকেইটা বস্তু আপুনি এই পবিত্ৰ শাওণ মাহত কিয় খাব নালাগে, এই বস্তু খালে কি হয়, আমি তাৰ বিষয়েও আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিব খুজিছো। গতিকে আপুনি ভিডিঅ'টো আধৰুৱা নকৰিব। আপোনাৰ বাবে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো খুবেই জৰুৰী। দৰ্শক, আপুনি যদি গোটেই শাওণ মাহটো এই বস্তুসমূহ নোখোৱাকৈ থাকিব নোৱাৰে, খাবলগীয়া হয়, তেতিয়াহ'লে আপুনি পৰাপক্ষত শাওণ মাহৰ সোমবাৰৰ কেইটাত আপুনি বিৰত থাকিব এই বস্তুসমূহ খোৱাৰ পৰা, নহ'লে আপোনাৰ ওপৰত শিৱৰ বেয়া দৃষ্টি পৰিব। সেইবাবে আপুনি লক্ষ্য ৰাখিব, আপোনাৰ ঘৰৰ সকলো সদস্যকে আপুনি সাৱধান কৰি ৰাখিব। কোনোবাই আপোনাক যিমান মৰমত দিলেও, আপোনাক টকা পইচা দি খাবলৈ দিলেও আপুনি ভুলতো কেতিয়াও এই বস্তু নাখাব। গতিকে ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনলৈ যাওক। ভক্তি মনেৰে আপুনি হৰ হৰ মহাদেৱ বুলি এটা সুন্দৰ কমেণ্ট লিখিব। লগতে ভিডিঅ'টোত আপুনি এটা লাইক কৰিব বুলিও আশা কৰিলো। যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে প্ৰিয় দৰ্শক, আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আমি প্ৰতিদিনে আপোনালোকৰ জীৱনত প্ৰয়োজন হোৱা এটা নতুন কথা সংগ্ৰহ কৰি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। সেইবাবে যদি সুস্থ সবল তথা জীৱনত এটা নজনা কথা শিকিব বিচাৰে, তেন্তে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহক আমি বেছি পলম নকৰি পবিত্ৰ শাওণ মাহত আমি কি বস্তু ভুলতো কেতিয়াও খাব নালাগে আৰু কিয় এই বস্তু খাব নালাগে তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, শিৱ পুৰাণৰ মতে শাওণ মাহটো হৈছে ভগৱান শিৱ ভক্তসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ মাহ। এই মাহটোত প্ৰকৃতিত বহুতো পৰিৱৰ্তন ঘটে, যাৰ প্ৰভাৱ জীৱকুলৰ ওপৰত পৰে। সেইবাবে ইয়াৰ ফলত এনে কিছুমান খাদ্য আমি গ্ৰহণ কৰাটো বিহৰ সমান। সেইবাবে আমি এনে বস্তু এই মাহটোত খোৱাৰ পৰা প্ৰতিজন ব্যক্তিয়ে বিৰত থাকিব লাগে। শিৱ পুৰাণতো ইয়াৰ বিষয়ে কোৱা হৈছে, কি বস্তু আপুনি পবিত্ৰ শাওণ মাহত কেতিয়াও খাব নালাগে। পবিত্ৰ শাওণ মাহত এই বস্তু কিয় খাব নালাগে, এই বস্তু খোৱাৰ ফলত আপোনাৰ কি হ'ব পাৰে বা এই বস্তু কিয় অশুভ বুলি শাস্ত্ৰত কোৱা হৈছে, আমি আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিব খুজিছো।
প্ৰিয় দৰ্শক, কেৱল এয়াই নহয়, পবিত্ৰ শাওণ মাহটোত আপুনি ব্ৰত পালন কৰা সকলে এই বস্তু কিয় খাব নালাগে। যদি আপুনি ব্ৰত ৰাখিছে শাওণ মাহৰ আৰম্ভণিৰ পৰাই বা আপুনি সোমবাৰৰ দিনটোত ব্ৰত ৰাখিবলৈ গৈ আছে, তেন্তে আপুনি প্ৰভুৰ কৃপা দৃষ্টি লাভ কৰিবলৈ কি বস্তু আপুনি ভুলতো কেতিয়াও আপোনাক আনে দিলেও খাব নালাগিব, আপুনি জানি থোৱাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, শাওণ মাহত খোৱা বোৱাক লৈ শাস্ত্ৰত কিছুমান বিশেষ নিয়মৰ বিষয়েও কোৱা হৈছে। এই নিয়মসমূহ মানি চলিলে আপুনি সুস্থ সবল জীৱন লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ শৰীৰ ভালে থাকিব। মহাদেৱৰ কৃপা দৃষ্টিও আপুনি লাভ কৰিব পাৰিব। চলিত বৰ্ষৰ প্ৰথম শাওণ মাহৰ সোমবাৰ পৰিছে 21 জুলাই তাৰিখে। এই দিনটোত শিৱ ভগৱানক আপুনি আৰাধনা কৰিলে সম্পূৰ্ণ ব্ৰত পালন কৰি শাস্ত্ৰত বিশ্বাস কৰা হয় ভক্তৰ সকলো মনোবাঞ্ছাই পূৰ্ণ হয়। সকলো ব্যক্তিৰ বাবে শুভ বুলি কোৱা হয়। শুভ দিন উদয় হোৱাৰ লগতে শিৱৰ আশীষ লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। শাওণ মাহত কৰা উপবাস আৰু শিৱ পূজাই আত্মাক শুদ্ধ কৰাত সহায় কৰাৰ লগতে নেতিবাচক শক্তিৰ পৰা আত্মাক আঁতৰাই ৰাখে। এই উপবাস বিবাহিত দাম্পত্যৰ মাজত যদি ৰাখিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ বান্ধোন সুদৃঢ় কৰাৰ লগতে পৰিয়ালত সুখ আৰু সমৃদ্ধি শান্তিৰে বিৰাজ কৰিব। যুৱতীসকলে এজন যোগ্য জীৱনসংগী লাভ কৰাৰ অৰ্থেও এই শাওণ মাহৰ সোমবাৰ কেইটাত উপবাস পালন কৰিব পাৰে। শাওণ মাহত ভগৱান শিৱৰ ভক্তি আৰু মা পাৰ্বতীৰ শক্তিৰ সমৰ্পিত। এই মাহত পূজা পাঠৰ সৈতে সম্পৰ্কীয় নিয়ম পালন কৰাৰ উপৰিও খোৱা বোৱাৰ ওপৰতো কিছুমান বিশেষ গুৰুত্বপূৰ্ণ কথা শাস্ত্ৰত শ্বেয়াৰ কৰা হৈছে। বিশ্বাস অনুসৰি শাওণ মাহত আপুনি শাক পাচলি খোৱাটো অশুভ বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, কিয় শাওণ মাহত সেউজীয়া শাক পাচলি খোৱাৰ পৰা বিৰত থাকিব লাগে, কিয় সেউজীয়া শাক পাচলি খাব নালাগে, ইয়াৰ ধৰ্মীয় কাৰণ কি আৰু বৈজ্ঞানিক কাৰণসমূহ কি, আমি সুন্দৰভাৱে আহক জানি লওঁ। প্ৰিয় দৰ্শক, এই শাওণ মাহত শাকৰ পাত খোৱাটো একেবাৰে অনুচিত। কাৰণ এই শাওণ মাহত শাকৰ পাতবোৰ বহুতো বেক্টেৰিয়া হৈ থাকে। ই আমাৰ শৰীৰটো অসুস্থ কৰি তুলিব পাৰে। লগতে শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে, মহাদেৱক আৰাধনা কৰাৰ সময়ত আপুনি একান্ত মনেৰে আৰাধনা কৰাটো উচিত। গতিকে শাওণ মাহত আপুনি সোমবাৰৰ দিনটোত শাকৰ পাত খোৱাটো একেবাৰে অনুচিত। কিয়নো এই খাদ্য খালে আমাৰ শৰীৰত বিয়পিব পাৰে বহুতো সমস্যা, যিয়ে আমাৰ মনত ভগৱানৰ প্ৰতি থকা ভক্তি ভংগ কৰি দিব পাৰে, ধ্যান ভগ্ন কৰিব পাৰে, আৰাধনাত আমাক ব্যাঘাত জন্মাব পাৰে। সেইবাবেই শাওণ মাহত শাক কেতিয়াও খাব নালাগে। শাস্ত্ৰৰ মতে শাওণ মাহত কিয় শাক খাব নালাগে তাৰ বিষয়েও কোৱা হৈছে। কোৱা হয় যে ভগৱান শিৱই প্ৰকৃতিক খুব ভাল পায়। এইবাবে এই মাহটোত শাকৰ পাত ছিঙি খোৱাটো শুভ বুলি মনা নহয়। এনে কৰিলে মহাদেৱ শিৱ অসন্তুষ্ট হয়। আনহাতে বৈজ্ঞানিক যুক্তিৰে কোৱা হৈছে, শাওণ মাহত শাকৰ পাতত বহুতো কীট পতংগ অৰ্থাৎ বেক্টেৰিয়াৰ মাত্ৰা বৃদ্ধি পায়, যিয়ে আমাৰ পাচনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আনহাতে লগতে শাওণ মাহত বৰষুণ অধিক হয়। অধিক বৰষুণ হ'লে সেউজীয়া শাকত কীট পতংগৰ সংখ্যাও বাঢ়ি যায়। সেইবাবে এই মাহত শাকৰ পাত খোৱাটো উচিত নহয় স্বাস্থ্যৰ বাবে। দ্বিতীয়তে হৈছে, প্ৰিয় দৰ্শক, যদি আপুনি শাওণ মাহৰ সোমবাৰৰ কেইটাত আপুনি যদি ভগৱান শিৱৰ নামত আপুনি উপবাস অৰ্থাৎ ব্ৰত পালন কৰে, তেতিয়াহ'লে আপুনি গোটেই দিনটো লঘোণে থাকি আপুনি নিশ্চয় ব্ৰত পালন কৰিব। গোটেই দিনটো উপবাসে থাকি আপুনি শিৱলিংগত জল ঢালি আপুনি আৰু তেনে কৰাৰ ফলত আপোনাৰ বমিৰ ভাৱ অহাৰ সম্ভাৱনা আহি পৰে। গতিকে আপুনি সোমবাৰৰ দিনটোত ব্ৰত পালন কৰিলে আপুনি সেই সময়খিনিত আপুনি নিমখ গ্ৰহণ নকৰাটোৱেই খুবেই মংগল। আপুনি কেঁচা ফল মূল খোৱাটো খুবেই জৰুৰী। নিমখ আপুনি ভুলতো কেতিয়াও নাখাব, নহ'লে আপোনাৰ বমি বমি ভাৱ আহিব। আপুনি লঘোণে থকাৰ ফলত আপুনি কেঁচা ফল মূল খাওক। তেনে কৰাৰ ফলত আপোনাৰ শৰীৰলৈ শক্তি আহিব, যাৰ ফলত আপুনি মহাদেৱক
ধ্যান কৰাৰ বাবে পূজা কৰাৰ বাবে এক আচৰিত শক্তি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। দ্বিতীয়তে হৈছে প্ৰিয় দৰ্শক, আপুনি শাওণ মাহৰ সোমবাৰে যদি ব্ৰত বা উপবাস পালন কৰে, সেই সময়খিনিত আপুনি গাখীৰেৰে তৈয়াৰ কৰা কোনো ধৰণৰ বস্তু আপুনি নাখাব। তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিব। গাখীৰেৰে তৈয়াৰ কৰা বস্তু আপুনি ভুলতো এই দিনটোত আপুনি নাখাব। তাৰ প্ৰতি আপুনি বিশেষ সাৱধান অৱলম্বন কৰিব। গাখীৰেৰে তৈয়াৰ কৰা বা গাখীৰ আপুনি ভুলতো এই দিনটোত নাখাব। শাস্ত্ৰৰ মতে কোৱা হৈছে, দুগ্ধ জাতীয় অৰ্থাৎ গাখীৰেৰে তৈয়াৰ কৰা বস্তু আপুনি খোৱাৰ লগে লগে আপোনাৰ শৰীৰত কিছু পৰিৱৰ্তন হ'বলৈ আৰম্ভ হ'ব পাৰে। তাৰ ফলত আপোনাৰ মন অস্থিৰ হৈ পৰিব পাৰে। শিৱ পূজাত আপোনাৰ ব্যাঘাত জন্মিব পাৰে। বিভিন্ন সমস্যাও হ'ব পাৰে। সেইবাবে এই মাহত আপুনি ভুলতো কেতিয়াও গাখীৰ সেৱন নকৰিব। লাগিলে আপুনি পূজা কৰকেই বা নকৰকেই আপুনি গাখীৰেৰে তৈয়াৰ কৰা বস্তু বা গাখীৰ ভুলতো এই মাহত নাখাব। বিশেষকৈ সোমবাৰৰ দিনটোত নাখাব। কিন্তু প্ৰিয় দৰ্শক, আপুনি গাখীৰ খোৱাৰ পৰাহে বিৰত থাকিব। কিন্তু আপুনি কেঁচা গাখীৰ শিৱলিংগত অৰ্পণ কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি এই শাওণ মাহত দৈ খোৱাৰ পৰাও বিৰত থাকিব। তাৰ প্ৰতি প্ৰতিজন দৰ্শকেই সাৱধান অৱলম্বন কৰিব, নহ'লে আপোনাৰ শৰীৰত ক্ষতি হ'ব পাৰে। প্ৰিয় দৰ্শক, দৈ আৰু গাখীৰ খোৱাৰ পৰা এই মাহত কিয় বিৰত থাকিবলৈ কোৱা হৈছে, ইয়াৰ ধৰ্মীয় কাৰণ আৰু বৈজ্ঞানিক কাৰণো আছে। কাৰণ এই শাওণ মাহত গৰু বা ম'হে যি খাদ্য সেৱন কৰে, যি খাদ্য খায়, এই খাদ্যসমূহত বিভিন্ন কীট পতংগই সেই খাদ্য ভক্ষণ কৰে। সেইবাবে এই গাখীৰত বেক্টেৰিয়া হোৱাৰ সম্ভাৱনা আহি পৰে। সেইবাবে এই মাহত গাখীৰ খোৱাৰ পৰা ধৰ্মীয় শাস্ত্ৰ আৰু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। লগতে এই মাহত গাখীৰ সেৱন কৰিলে মহাদেৱৰো খং উঠিব। মহাদেৱক অৰ্পণ কৰক শিৱলিংগত, কিন্তু খোৱাৰ পৰা বিৰত থাকিব লাগিব। চতুৰ্থতে হৈছে প্ৰিয় দৰ্শক, এই শাওণ মাহত আপুনি মছলাযুক্ত খাদ্য পৰাপক্ষত একেবাৰে নাখাব। পূজা কৰক বা নকৰক, শিৱ ব্ৰত ৰাখক বা নাৰাখক, আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। মছলা জাতীয় খাদ্য খোৱাৰ পৰা আপুনি এই মাহত বিৰত থাকিব। নহ'লে আপোনাৰ শৰীৰত, আমাৰ শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, পঞ্চমতে হৈছে আপুনি এই পবিত্ৰ শাওণ মাহত বেঙেনা খোৱাৰ পৰা একেবাৰে বিৰত থাকিব। এই শাওণ মাহত বেঙেনাত বহুত পোক হোৱা দেখিবলৈ পোৱা যায়, যাৰ ফলত আপুনি সেই বেঙেনা খালে আপোনাৰ শৰীৰত সমস্যা বা বেমাৰ আজাৰে দেখা দিব পাৰে। সেইবাবে আপুনি বেঙেনা খোৱাৰ পৰা এই মাহত বিৰত থাকিব। লগতে প্ৰিয় দৰ্শক, আপুনি এনে বস্তু খোৱাৰ পৰা বিৰত থাকিব এই পবিত্ৰ শাওণ মাহত। আমিষ খাদ্য আৰু মাছ মাংস আৰু আপুনি নহৰু পিঁয়াজ খোৱাৰ পৰাও বিৰত থাকিব। সোমবাৰৰ দিনটোত বিশেষকৈ অৱলম্বন কৰিব এইসমূহ কথা। মনত ৰাখিব এইসমূহ কথা। ব্ৰত পালন কৰিলেতো আপুনি খোৱাৰ পৰা বিৰত থাকিবই লাগিব, আৰু ব্ৰত পালন নকৰিলেও আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। আপুনি খুব ভাল ফল আগন্তুক দিনত পাবলৈ সক্ষম হ'ব। আপুনি যদি এনে বস্তু নোখোৱাকৈ শিৱ ভগৱানক আৰাধনা কৰে, ঘটি জল হ'লেও আপুনি শিৱলিংগত গৈ অৰ্পণ কৰেগে, তেতিয়াহ'লে আপোনাৰ মনোকামনা মহাদেৱে অতি শীঘ্ৰেই পূৰ্ণ কৰিব। সেইবাবে ইয়াৰ প্ৰতি আপুনি বিশেষ সাৱধান অৱলম্বন কৰিব। বস্তু আপুনি এই মাহত খালে শিৱ ভগৱানৰ আৰাধনাত বাধাৰ সৃষ্টি হ'ব, যাৰ ফলত মহাদেৱৰ পূজা আধৰুৱা হ'লে মহাদেৱো অসন্তুষ্ট হ'ব আৰু আপোনাৰ ওপৰত মহাদেৱৰ বেয়া দৃষ্টি পৰিব পাৰে। সেইবাবে আপুনি লক্ষ্য ৰাখিব। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। গতিকে যদি আপুনি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।